নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই ৰাহুল ঠাকুৰীয়া আৰু আজি আচলতে এই দ্বিতীয়টি ভিডিঅ' মই আৰম্ভ কৰিব গৈ আছো যেহেতু পৰীক্ষা আহি পাইছে ডিএলএড এন্ট্ৰেন্স এক্সামবোৰ আৰু প্ৰথমটি ভিডিঅ'টি আচলতে বিভিন্ন ধৰণৰ সাউন্ড লাইট আৰু ব্যৱস্থাপনা ইমান এটা ভাল হোৱা নাছিল মই যিমান পাৰো এইটো ভিডিঅ'টিত অলপ ফুল ত্ৰুটিবোৰ অলপ শুধৰাবলৈ চেষ্টা কৰিছো ঠিক আছে গতিকে আজি মই ক্লাছটিত পোনপ্ৰথমে লৈ আহিছো দশমিক আজি আমি দশমিকৰ আচলতে দশমিকৰ সংখ্যাৰ ওপৰত আমি আলোচনা কৰিম আৰু দশমিকৰ আপোনালোকে যদি চাবলৈ যায় এটা বা দুটা কোৱেশ্চন প্ৰত্যেকবাৰে ৰিপিট হৈ আছে আৰু এই যেহেতু সময় কম এসপ্তাহ আছে বা 5 দিন আছে আমাৰ হাতত গতিকে আমি এইকেইদিন আচলতে মোস্ট প্ৰবেবলি কোৱেশ্চন যিবিলাক সম্ভাৱ্যপূৰ্ণ কোৱেশ্চন যেনেকুৱা আহিব পাৰে সেইবোৰে আমি আলোচনা কৰিম ঠিক আছে গতিকে সকলোৱে যেন মোক সহায় কৰে আৰু মোৰ ভুল ত্ৰুটিবোৰ কমেন্ট বক্সত আপোনালোকে যেন লিখি দিয়ে আৰু আপোনালোকে কৰ পৰা চাই আছে সেইবোৰ যেন কমেন্ট বক্সত লিখি দিয়ে তেতিয়াহ'লে মই জানিব পাৰিম যে মোৰ ভিউৱাৰসকল কৰ পৰা চাই আছে সো আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো লৈছো 5/1000 ৰ দশমিক ৰূপটো হল ইয়াতে চাৰিটা অপচন আছে এটা আমি শুদ্ধ উত্তৰটি বাছি উলিয়াব লাগে ঠিক আছে এটা ইয়াতে আছে 5 ইয়াতে আছে 1000 ওকে এটা আপোনালোকৰ কোৱেশ্চন এবাৰ ৰিপিট হলে এই কোৱেশ্চনটো এইটো কোৱেশ্চন নহয় পিনে ইয়াতে 10 থাকিব পাৰে ইয়াত 9 থাকিব পাৰে ইয়াত 1000 নাথাকি পিনে 1 লাখ থাকিব পাৰে 1 crore থাকিব পাৰে বা অনলি 100 বা অনলি 10 থাকিব পাৰে ঠিক আছে সো গতিকে আমি এই কোৱেশ্চনটো কেনেকৈ কৰিম হেতুৰ আমি ডাইৰেক্ট এতিয়া বুজিব চেষ্টা কৰিম ঠিক আছে এই কোৱেশ্চনটো বুজক বুজাৰ পিছত আপোনালোকে সকলো ধৰণৰ কোৱেশ্চন নিজে কৰিব পাৰিব ইয়াতে আছে কি 5 ইয়াতে চাব ওপৰত আছে 5 আৰু তলত আছে 1000 মানে 1000 মানে আমি 5ক 1000 ৰে কি কৰিম ভাগ কৰিম 5ক 5 এটা সৰু সংখ্যা মানে এনেকুৱা হ'ব 5ক আমি 1000 ৰে হৰণ কৰিম ঠিক আছে কিন্তু আমি এইবিলাক কৰি থাকিব নালাগে যেহেতু আমাৰ খুব ধুনীয়া এটা ট্ৰিক আছে এই ট্ৰিকটি ইউজ কৰিম সকলোৱে চাব যেতিয়া তলত 1 থাকিব তলত 1 থাকিব 1 ৰ পিছত থকা 0 কথা কোৱা নাই তলত যদি 1 আৰু 0 থাকে আৰু ওপৰত যদি যিকোনো এটা নাম্বাৰ থাকে তেতিয়াহ'লে মই ইয়াতে পাতি লৈছো ফাৰ্স্ট প্ৰথমতে চাব যে তলত কি আছে 1000 1000 100 10,000 1 লাখ 1 crore যদি এনেকুৱা থাকে মানে 1 ৰ পিছত 3টা 0 4টা 0 5টা 0 6টা 0 2টা 0 এটা 0 যদি এনেকুৱা থাকে তেতিয়াহ'লে আপোনালোকে এই কামটো কৰিব চাই লওক হ'ব সো 5 টো ফাৰ্স্ট লিখি লওক 5 টো লিখি ললে মই অলপ দূৰত লিখিছো 5 টো কিয় এতিয়া গম পাব 5 টো লিখি ললে ইয়াতে কেইটা তলত আগতে কেইটা শূন্য আছে গণি লওক 1 2 3 মানে আপোনালোকে গণক তলত শূন্য ইয়াতে একচুয়ালি শূন্য কেইটা আছে সেইটোৱে কাউন্ট কৰিব লাগে শূন্য কেইটা আছে 1 2 3 তিনিটা যদি শূন্য আছে তিনি ঘৰ আগত দশমিক বা তিনিটা নম্বৰৰ আগত এটা দশমিক হ'ব 5 এই সংখ্যাটোতো নিজে হ'বই আৰু আমি জানো যে কি দশমিকটো যেহেতু তলত তিনিটা 0 আছে তিনিটা সংখ্যাৰ আগত বহিব এই এটা সংখ্যা হল এই এটা সংখ্যা হল এই এটা সংখ্যা হল 1 2 3 ঠিক আছে মানে 0.005 আনসাৰটো আৰু আপোনালোকে ইয়াতে দেখাৰ কাৰণে ইয়াৰে আগত এটা 0 দিবও পাৰে বা যদি ভাবে অকল 0.005 লিখিম সেইটোও হ'ব ইয়াতে এই অপচনটো ক'ত আছে আপোনালোকে যদি চাই আনসাৰ বি ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে বুজি পাইছে মই ভাবো সকলোৱে পাইছে ইয়াৰ লগত সংগতি ৰাখি মই আৰু কেইটামান কোৱেশ্চন কৰাই আছো যদি থাকে ইয়াতে 6/10 এটোতো বহুত সহজ ঠিক আছে এটা আপোনালোকে চাওক যে শূন্য কেইটা আছে এটা ঠিক আছে এটা যদি শূন্য আছে আপোনালোকে প্ৰথমতে যেহেতু মই কি কৈছো তলত যদি 1 1 0 1 0 1 000 মানে যদি 10 100 1000 10,000 1 লাখ 10 লাখ 1 crore যদি এনেকুৱা থাকে তেতিয়াহ'লে আপোনালোকে এই মেথডটো ইউজ কৰিব যে ওপৰৰ নম্বৰটো ফাৰ্স্ট পাতি ল'ব হয় পাতি লৈ পিনে 0 চাব ফোকাস কৰিব যে 0 কেইটা আছে
জিৰ' ইয়াতে আছে কেইটা জানে ইয়াতে জিৰ' আছে এটা মানে দশমিকটো এটা নম্বৰৰ আগতেই বহিব দশমিকটো এটা নম্বৰ আগত বহিব মানে কি সেই সংখ্যাটোই নিজে 6টোতো থাকিলেই এটা নম্বৰৰ আগত লাগে এটা নম্বৰ আগত দি দিবি হৈ গল এর আগত এটা জিরো দি দিস দিস ইজ দ্য কারেক্ট আনসার ঠিক আছে এতিয়া মই দেখাই আছো 4 divided by 2000 এইটো যদি কৰিব আহে তেতিয়া হলে কি হ'ব ইমান টাইম মই শিকাই আছিলো 1000 10 100 যদি 100 টো মই দিয়া নাই এটো দি দিলো 3 by 100 এটো কি হ'ব দুটা নম্বৰৰ আগত দশমিক হ'ব 3 নম্বৰ 3 টো দিলে এটা সংখ্যা হল ইয়াক দুটা বনাবৰ কাৰণে আৰু এটা শূন্যৰ প্ৰয়োজন হল এই দুটা এটা আৰু দুটা দুটাৰ আগত দশমিকটো হল বাস এইটোৱে লাগে আমাক বুজি পাইছে এটা চাব এইটো যদি এইটো চাই আপোনালোকে এতিয়া দিছে আপোনালোকক ইয়াৰে এটো দশমিক ৰূপটো ল'ব লাগে মই আগতে কৈ আছিলো তলত যদি 100 থাকে তেতিয়াহলে এনেকুৱা মেথড আৰু যদি ইয়াতে তলত কি আছে 200 আছে 200 থকাৰ কাৰণে কি হ'ব 200 কাৰণে আমি জানো নে নাই যে 2 লগত যদি মই 1000 মাল্টিপ্লাই কৰো 2000 হয় ইয়াতো 2000 এই আছে মই কিবা ভুল পাতিছো নেকি কক মইতো ইয়াতে 2000 আছে ইয়াতে 2 পৰা 1000 পাতিবও পাৰো হয় আৰু তো ওপৰত কি আছে 4 আছে মই 4 লিখি দিছো যদি আপোনালোকে এইটো চাই 2 ৰে 4 কাটা কাটি যাব নে নাই অবিয়াসলি যাব 2 ৰে 4 কেইবাৰ যাব 2 বাৰ যাব এটা এই নতুন এটা ভগ্নাংশ যদি এইটো দেখা নাই মই ইয়াতে আকৌ বাৰ কৰি দিছো দেই 4 divided by 2000 4 into 2 into 1000 কাৰণ যেহেতু 2000ক আমি 2 ৰে মাল্টিপ্লাই কৰিলে 2000 তো আমি ভাঙি লৈছো 2 ৰে যদি 1000ক মাল্টিপ্লাই কৰো তেতিয়াহলে কি হ'ব 2000 এই হ'ব সো 2 ৰে 4ক 2 বাৰ কৰক কি হ'ব 1000 তিনটা সংখ্যাৰ আগত দশমিক হ'ব কাৰণ তলত তিনটা শূন্য আছে তিনটাৰ কাৰণে কি দুইটো নিজে হ'ল আৰু দুটা শূন্য হ'ল মই ভাবো এইটো সকলে বুজি পাইছে ঠিক আছে ওকে এতিয়া মই শিকাই আছো আপোনালোকক এটা নতুন আপোনালোকে চাব 6 by 25 এইটোৰ দশমিক ৰূপ যদি পাব লাগে আমি কেনেকৈ ওলাম 6 by 25 যদি থাকে এটা আগতো কি আছিল 0 আছিল সেইকাৰণে আমাৰ সুবিধা হৈছিল 1 আছিল 0 আছিল সুবিধা হৈছিল কিন্তু ইয়াতে কি আছে আপুনি যদি চাই যেহেতু ইয়াতে 25 আছে তলত ইয়াতে 100 নাই আৰু ওপৰত আছে কি 6 হয় তো এইটোক আমি কেনেকৈ আমি দশমিকত দিম যদি আপোনালোকে কৰে এনেকৈ 25 এৰে 6ক ডিভাইড তেতিয়াহলে বহুত টাইম লাগি যাব আৰু যিকিন আৰু ইমান টাইমে লাগিব আপোনালোকে 3-4টা কোৱেশ্চন কৰা সময়খিনি এনে অথলে যাব তাতকে আপোনালোকক মই এটা ধুনিয়া ট্ৰিক সিম্পল ট্ৰিক শিকাই দিছো আপোনালোকে চাব এনেকুৱা তলত সংখ্যা থাকিব 5 5ৰ লগত কি পূৰণ কৰিলে মানে 100 তেনেকুৱা হ'ব পাৰে 5ৰ লগত যদি আপুনি 2 মাল্টিপ্লাই কৰে 10 হয় 5ৰ লগত যদি আপুনি 20 মাল্টিপ্লাই কৰে 100 হ'ব 5ৰ লগত যদি 200 মাল্টিপ্লাই কৰে 1000 হ'ব ঠিক আছে কিন্তু ইয়াতে কি আছে 25 আমি এটা কথা জানো 25ৰ লগত কি বিয়োগ মাল্টিপ্লাই কৰিলে ইয়াতে 1 দি পিনে 0 হ'ব 0 আপোনাৰ কেইটা হ'ব কথা নাই এটা আপোনালোকে প্ৰথমতে চাওক যে 25ৰ ওচৰৰ সংখ্যা কি 25ৰ লগত এনেকুৱা কি সংখ্যা মাল্টিপ্লাই কৰিলে আমি 1000 এনেকুৱা পাম 100 মানে 1ৰ পিছত মুঠতে 0 হ'ব লাগে সেইটো 10 হ'ব পাৰে 100 হ'ব পাৰে 1000 হ'ব পাৰে এটা চাওক 25ৰ লগত যদি মই
1 মাল্টিপ্লাই কৰো 25 হ'ব, 2 মাল্টিপ্লাই কৰিলে 50 হ'ব, 3 মাল্টিপ্লাই কৰিলে 75 হ'ব, যদি 4 মাল্টিপ্লাই কৰো তেতিয়াহ'লে কি হ'ব 100 হ'ব। বুজি পাইছে? 100 হ'ল। তাৰ মানে মই কি কৰিম, এই ভগ্নাংশটোৰ তলত 25ৰ লগত এটা 4 পূৰণ কৰি দিলো, কিন্তু ওপৰত কি আছিল 6। এনেকুৱা কতো নিয়ম নাই যে তলত পূৰণ কৰিলে ওপৰত কৰিব নালাগিব। সো যেহেতু তলত কৰিছে ওপৰতো কৰিব লাগিব। সো 6ও কৈ আছে ন যে মোকো কৰা মাল্টিপ্লাই। সো ওপৰতো কিমান হৈ গ'ল, ওপৰতো কিমান হ'ল 24 আৰু তলত কিমান হ'ল 25 4 গুণ 100। বুজি পাইছে? সো বুজি পাইছে? এতিয়া আপোনালোকে চাওক, ইয়াতে আছে 24 আৰু ইয়াতে আছে কিমান 100। দুটা শূন্য আছে, দুটা শূন্য মানে কি ঘৰ আগত দশমিক, 2 ঘৰ আগত দশমিক। প্ৰথমতে ওপৰত থকা সংখ্যাটো লিখি ললে হ'ল, 1 ঘৰ 2 ঘৰ দশমিক দি দিলে হৈ গ'ল। এবাৰ ইয়াতে শূন্যৰ প্ৰয়োজন নহল, কাৰণ ওপৰতেই দুটা সংখ্যা আছে। হ'ব, আকৌ যদি এনেকুৱাকে থাকে 325/100, আপোনালোকে কি কৰিব তেতিয়া 325টো লিখিব। যেহেতু ওপৰৰ সংখ্যাটো লিখি ল'ব, লিখি পিনে আপোনালোকে সদায় এককৰ পৰা আহিব, এইফালৰ পৰা দশমিকটো কাউণ্ট কৰিব। কেইটা শূন্য 1 2 1 2 বাস 2 ঘৰ আগত দশমিক চাফা। মই ভাবো আপোনালোকে এইখিনি বুজি পাইছে। ঠিক আছে, এতিয়া আহিছো এটা নতুন প্ৰশ্নলৈ। তেতিয়াহ'লে আমি আৰম্ভ কৰিছো 2 নম্বৰ প্ৰশ্নটি। এই 2 নম্বৰ প্ৰশ্নটিত দিছে এটা দশমিকৰ বিয়োগ। দশমিক সংখ্যা কেইটা আছে ইয়াতে 1.237 মাইনাছ 0.9981 হ'ব। আপোনালোকে যদি চাই এই দশমিকৰ বিয়োগত বহুতৰে ভুল হয়, যদিও এইটো এটা বহুত সহজ প্ৰশ্ন, কিন্তু তথাপিও এই প্ৰশ্নবিলাকত আমি বহুতেই ভুল কৰো। আৰু এই ভুলৰ কাৰণে আমি কি কৰো, ভাল আচলতে এটা সহজতে পাবলগীয়া নম্বৰ এটা আমাৰ হাতৰ পৰা বঞ্চিত হয়। ঠিক আছে, সো যদিহে আমি এইটো লিখো, এইটো কৰো, কেনেকে কৰিম মই চাওঁ, আপোনালোকক মই বুজাইছো চাব। এইটো এটা দশমিক সংখ্যা, এইটো এটা দশমিক সংখ্যা। এইটো আছে 1 পইণ্ট সামথিং, ইয়াতে আছে 0 পইণ্ট সামথিং। 1 টো ডাঙৰ হ'ব নে 0 ডাঙৰ হ'ব? অবভিয়াছলি 1 ডাঙৰ হ'ব। সো 1 টো আগত লিখক, 1.237 হ'ব। এতিয়া আপোনালোকক মই কৈছো এইটো ক'ত পাতিব, এইটো কি কৰে বহুতে 9 8 টো ইয়াৰ পৰা পাতি দিয়ে, 9 8 এনেকে পাতি পিনে বিৰাট গণ্ডগোল কৰে, যাৰ ফলত কি হয় আমি পিছত এনসাৰটি শুদ্ধ উত্তৰটি নাপাওঁ। গতিকে আপোনালোকক মই শিকাই দিছো, এই প্ৰথম আপোনালোকে এই সংখ্যাটো পাতিলে 1.237, তাৰ পিছত পইণ্টৰ জাগাত পইণ্ট দিব, এইটোলৈ মন কৰিব। মই কেনেকে শিকাইছো চাব, এই পইণ্টটো আছে ন, পইণ্টৰ জাগাত পইণ্ট দিয়ক। পইণ্টৰ পিছত কি আছে, দুটা 9 আছে, তাৰপিছত কি আছে 8 আছে, তাৰপিছত 1 আছে, হয়। আগত কি আছে 0 আছে, হয়। সৰু ল'ৰা ছোৱালীৰ দৰে এডাল টানি দিব, একো নহয়। সো এতিয়া চাওক, ইয়াতে আছে 1, 1ৰ ওপৰত একো শূন্য নাই। আমি এটা কথা জানো যে এইটো ধৰক দশমিক নম্বৰ 0.48, ইয়াৰ পিছত যদি আপুনি 10টা 0 লিখি দিয়ে আপোনাৰ নিজৰ সুবিধাৰ কাৰণে, তেতিয়াহ'লে ইয়াৰ ভ্যালু বাঢ়ি নাযায়। কি কৈছো, ইয়াৰ ভ্যালু বাঢ়ি নাযায়। কিন্তু দশমিক যদি নাথাকে, 2 যদি থাকে, তাৰ পিছত যিমানে 0 দিব সিমানে ভ্যালু বাঢ়ি যাব। ওকে, তাৰমানে 0 এটাৰ মূল্য বহুত আছে যদিহে সেই সংখ্যাটোৰ আগত দশমিক নাই। আকৌ 0 এটাৰ মূল্য অলপোৱে নাই যদিহে সেই সংখ্যাটোৰ আগত দশমিক আছে। ঠিক আছে, এতিয়া আমি যিহেতু এইটো 1 আছে, ই অকলে আছে ন, ইয়াৰ ওপৰত এটা নাম্বাৰ লাগে। গতিকে যিহেতু দশমিকৰ পিছত শূন্যৰ মূল্য নাই, গতিকে আমি ইয়াতে এটা শূন্য দিব পাৰো। এই শূন্যৰ পৰাতো 1 নাযায়, আমি 1 ধাৰ কৰিলো, 7ৰ পৰা 1 ধাৰ কৰিলো, ইয়াতে 10 হ'ল, 10ৰ পৰা 1 গলে 9। বুজি পালে? এইটো 7টো গৈ পিনে কি হ'ল 6, 7টো গৈ 6 হ'ল, 6ৰ পৰাতো 8 নাযায়, 3ৰ পৰাতো 1 ধাৰ কৰিলো, মইতো 16 লিখি দিছো দেই, আপোনালোকে যাতে বুজি পায়। 16ৰ পৰা 8 গলে সদায় কিমান হয় 8, কাৰণ 8 যোগ 8 16, হয়। এইটো কিমান থাকিল, 1 যিহেতু গ'ল 2 থাকিল, এই 2ৰ পৰা তো 9 নাযায়, গতিকে এই 2ৰ পৰা 1 ধাৰ কৰিলো, 2ৰ পৰা 1 ধাৰ কৰাৰ লগে লগে ইয়াতে কি হ'ল 12 হ'ল, 12ৰ পৰা 9 গলে কিমান হয় 3 হয়। ইয়াতে কিমান থাকিল, 2ৰ পৰা 1 গ'ল, 2ৰ পৰা 1 গলে কিমান থাকিল 1 থাকিল, 1ৰ পৰা যিহেতু 9 নাযায়,
এই 1 টো ইয়াতে আহিল 11 হ'ল 11 পৰা যদি 9 যায় তেতিয়াহ'লে কি হ'ব 11 পৰা 9 গ'লে 2 হ'ব আকৌ এই দশমিকৰ এই 1 2 যেহেতু ইয়াত গ'ল গতিকে এইটো কি হৈ যাব 0 হ'ব আৰু ইয়াতে দশমিক আছে দশমিকটো বহাই দিও 0 তলত 0 দি দিও মানে আনসাৰ হ'ব 0.2389 ইয়াৰে কোনটো অপচনত আছে এনসাৰ এ ইজ দা কাৰেক্ট আনসাৰ বুজি পাইছানে সকলোৱে মই ভাবো সকলোৱে বুজি পাইছে এনেকে পইণ্টৰ জায়গাত পইণ্ট লিখিব আগৰ নাম্বাৰ জায়গাত আগৰ নাম্বাৰ লিখিব পিছৰ নাম্বাৰ জায়গাত পিছৰ নাম্বাৰ লিখিব আৰামছে মিলি যাব ঠিক আছে ইয়াৰে পিছত মই আৰু এটা বেলেগ এনেকুৱা ধৰণৰ প্ৰশ্ন লৈ আহিছো তন্তে যদি চাও এটো এটা যোগ দশমিকৰ যোগ একদম সহজ যেনেকৈ আমি বিয়োগটো কৰিছিলো এই যোগটো এনেকৈ কৰিম মই জাস্ট এইবিলাক সহজ অংক আপোনালোকে ভাবিব পাৰে যে ই কিয় এইবিলাক শিকাই আছে এইবিলাকটো নিশিকালেও হয় কিন্তু মই কিয় শিকাইছো ইয়াতে এই দশমিকত বহুতে ভুল কৰে মোৰ যেহেতু ইমান বছৰৰ টিচিং এক্সপিৰিয়েন্স আছে দশমিকত বহু ষ্টুডেন্টে ভুল কৰি পেলাই যাৰ ফলত নেকি কি এইবিলাকৰ পৰা আমি নম্বৰবোৰ নাপাও জানো বুলি ভাবে কিন্তু নোৱাৰে তাত পৰীক্ষাত গৈ গতিকে মই এবাৰ জাস্ট আপোনালোকক মানে সোঁৱৰাই দিছো যাতে এইবিলাক গণিত আপোনালোকে ভালদৰে চাই ঠিক আছে চাব 6.8 আৰু 21.9 আপোনালোকে 6.8 টো ওপৰত লিখিব পাৰে 21.9 টো লিখিব পাৰে মই প্ৰশ্ন যেনেকৈ আছে তেনেকৈ লিখি দিম 6 দিলো দশমিক দিলো 8 দিলো ঠিক আছে ইয়াতে আছে কি 21 আৰু 9 দশমিকৰ জায়গাত দশমিক দিছো কেনেকৈ লিখিছো চাব দশমিকৰ জায়গাত দশমিক দিছো দশমিকৰ পিছত কি আছে 9 দশমিকৰ পিছৰ সংখ্যাৰ লগত 9 বহিল দশমিকৰ আগত কি আছে 1 2 1 2 তো 1 আহিল 2 আহিল এতিয়াহে আমি এড কৰিম দশমিকৰ জায়গাত দশমিক দশমিকৰ পিছৰ সংখ্যাৰ লগত পিছৰ সংখ্যা আগৰ সংখ্যাৰ লগত আগৰ সংখ্যা বুজি পাইছে নিশ্চয় এতিয়া আপোনালোকে ধুনীয়াকৈ সুন্দৰভাৱে কি কৰক এড কৰক 8 + 9 কিমান হ'ব 17 17 হ'ল দশমিকৰ জায়গাত দশমিক থাকিল 7 হ'ল 1 এটা আহিল 6 + 1 7 7 + 1 8 আৰু 2 2 তলত আহিল 28.7 ক'ত আছে 28.7 অপশন এ ইজ দা কারেক্ট আনসার আই হোপ এভরিওয়ান আন্ডারস্ট্যান্ড ঠিক আছে বুজি পাইছে নে প্লিজ এটা এটা কমেন্ট কৰি দিয়ক সকলোৱে যাতে বুজি পায় আপোনালোকৰ যাতে হেল্প হয় মই এইটো কাৰণে কৰি আছো গতিকে আপোনালোকে যেন মোক কিবা নোৱাৰিলে বুজাই দিয়ে দেখাই দিয়ে যেহেতু মই একদম নতুন হয় আৰু মই যিমান পাৰো সিমান বেছিকৰ পৰা আৰম্ভ কৰিছো ডিএলএড এন্ট্ৰেন্স যোৱাৰ পিছতে মই আসাম পুলিচ বা এডিআৰই যিবিলাক কম্পিটিটিভ এক্সাম আছে এই সকলো কম্পিটিটিভ এক্সামৰ মই মেথছৰ সিৰিজ লৈ আহিম একদম বেছিকৰ পৰা লৈ আহিম একদম বেছিক সো মেথছ কোনো ধৰণৰ এটা জটিল বিষয় নহয় মানুহে যে ভাবে যে মেথছ মানে বহুত টান বহুত বুজিব লাগে বহুত পঢ়িব লাগে মই মেথছ নোৱাৰো এইটো এটা ফেশ্বন কথা এইটো ফেশ্বন টাইপ হৈ গৈছে মই মেথছ নোৱাৰো মই মেথছত একদম 0 পাইছো মই মেথছত ফেল কৰিছো এইবিলাক কথা বাদ দিয়ক অসমীয়া যেনেকৈ ইজি আপোনাৰ কাৰোবাৰ কাৰণে ইংলিছ যেনেকৈ ইজি মেথছটো ইজিয়ে হয় তাক চোৱাৰ ধৰণটো আৰু বুজাৰ ধৰণটো অলপ যদি ভালকে আপোনালোকে যদি ফুল ভাল গাইডেন্স পায় এইটো বস্তু আপোনালোকৰ আপুনি ইজিয়ে হৈ যাব তো এতিয়া নতুন এটা প্ৰশ্ন লৈ আহিছো এই প্ৰশ্নটি দিছে কি 0.342 ভগ্নাংশ হ'ল ইয়াতে আগতে আমি কি কৰিছিলো এনেকে দিছিলে আপোনালোকক মই যেতিয়া প্ৰথম কোৱেশ্চনটো পঢ়াইছিলো 324 / 1000 এনেকে দিছিলে আৰু আমি ভগ্নাংশটো উলাইছো এটা আমাক কি কৈছে ভগ্নাংশটো দিছে ভগ্নাংশ নহয় আমাক দশমিকৰ সংখ্যাটো দিছে আৰু এই চাৰিটাৰ পৰা এটা ভগ্নাংশ হয় এটো উলাব যে আমি কেনেকৈ উলাম এটো যদি আপোনালোকে চাই মই ইয়াতে কৰি দিছো চাব 0.342 0.342 ঠিক আছে 0.342 তো আমি কেনেকৈ কৰিম আপোনালোকে যদি চাই মই কি কৈছিলো কেইটা সংখ্যাৰ আগত দশমিক আছে 1 2 3 তাৰ মানে তলত কি হ'ব 1000 কাৰণ 1000 ত 1 2 3 টা 0 আছে আৰু ওপৰতে নম্বৰটো পাতি দিয়ক 342 হয় যদি আপোনালোকক এনেকৈ দিলে হয় 342 100 ইয়াৰে দশমিকটো লিখক আপোনালোকে এইটোৱে লিখিলে হয় কাৰণ মই কি কৈছিলো তলত আছে 3টা শূন্য আৰু ওপৰত আছে 3টা সংখ্যা এই 3টা সংখ্যা লিখিলে হ'ল
আৰু মুঠতে ওপৰৰ সংখ্যাটো লিখি তলৰ যিকেইটা 0 আছে, কেইটা 0 আছে, 3টা 0, এই 3টা 0 3টা নম্বৰৰ আগত এটা দশমিক দিলে আপোনালোকে হৈ যাব। সো বুজি পাইছে? তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? 342 ডিভাইডেড বাই 1000, 342 ডিভাইডেড বাই 1000, 342 ডিভাইডেড বাই 1000, এইটোৱে হ'ব শুদ্ধ উত্তৰ। I hope everyone understand. ঠিক আছে, তেতিয়াহ'লে মই ভগ্নাংশৰ আৰু দশমিক সংখ্যাৰ যিটো আলোচনা মই ইয়াতে বন্ধ কৰিলো। এনেকুৱা ধৰণৰে প্ৰশ্ন আহিব, আপোনালোকে ভিডিঅ'সমূহ চাওক আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন যদি কৰবাত দেখা পায় আপোনালোকে লিখক, প্ৰেক্টিছ কৰক। যদি কিবা নোৱাৰে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত হ'লেও লিখি দিব। মই আপোনালোকক ভিডিঅ' নহ'লেও মই ৰিলছ বা শ্বৰ্টছ হ'লেও বনাই পিনে মই আপোনালোকক মই বুজাই দিয়াত সহায় কৰিম। এতিয়া আমি এটা নতুন টপিক লৈ আহিছো, গসাউ। এই গসাউ টপিকটোৰ পৰা এটা কুৱেশ্যন DLED এন্ট্ৰেন্সত আপোনালোকে যদি প্ৰিভিয়াছ ইয়াৰ পেপাৰ চাই তেতিয়াহ'লে এটা কুৱেশ্যন কি হৈছে, বাৰে বাৰে ৰিপিট হৈ আহি আছে। ঠিক আছে, সো ইয়াৰে আমি কেইটামান কুৱেশ্যন আজি আলোচনা কৰিম। কিন্তু আপোনালোকে ভাবিছে চাগে যে ছাৰে অকল প্ৰথমে গসাউ শিকালে কিন্তু লসাগু নিশিকালে। হয়, মোৰ মতে মই ভাবো লসাগু শিকাৰ আগত গসাউ শিকিব লাগে। কিয় সেইটো মই আপোনালোকক বুজাই উঠি কম। সো লসাগু মানে হৈছে এলচিএম, গসাউ মানে হৈছে কি HCF, গৰিষ্ঠ সাধাৰণ উৎপাদক, হায়েষ্ট কমন ফেক্টৰ। ঠিক আছে, এতিয়া যদি এটা কুৱেশ্যন আমি আলোচনা কৰিম। প্ৰশ্ন দিছে 18 আৰু 48ৰ গসাউ হ'ল। 18 আৰু 48ৰ গসাউ আমি কেনেকে ওলাম? পোনপ্ৰথমতে 18টোৰ আমি উৎপাদক কি কৰিব লাগিব? উৎপাদকসমূহ জানিব লাগিব। 18টো কি কৰিব লাগিব? আমি 2ৰে চাব লাগিব। 2ৰে কিমান বাৰ যায় 18? 9। 9টো কি হ'ব? যিহেতু এটা কি নাম্বাৰ? অড নাম্বাৰ, যেহেতু এটা অযুগ্ম সংখ্যক, গতিকে 3ৰেহে যাব। 3 3 গুণ 9 হয়। এতিয়া আমি লিখিব লাগিব কি 18 মানে কিমান? 2 পূৰণ 3 পূৰণ 3। এইটো কি বুলি কয়? উৎপাদক বিশ্লেষণ। ইট মিনছ ফেক্টৰাইজেশ্যন। ফেক্টৰাইজেশ্যন কৰিলো 18ৰ। এতিয়া আমি ঠিক তেনেকে 48ৰো কৰিম। 48ত যদি কৰো, যেহেতু দুটাই যুগ্ম সংখ্যা, যুগ্ম সংখ্যাটো হলেও 48ক 3ৰেও যায় 2ৰেও যায়। বহুতে ভুল কৰে 3ৰে নিদিব। পোনপ্ৰথমতে সৰু সংখ্যা যিটোৰে যায় সেইটোৰেহে ডিভাইড কৰিব। সো কিহেৰে যাব? পোনপ্ৰথমে 2ৰে যাব। 2ৰে 4ক কেইবাৰ যাব? 2 বাৰ। 8ক কেইবাৰ যাব? 4 বাৰ। এনেকে কৰি চাব। যদি আপোনালোকৰ 48ক কিমান বাৰ যায় নাজানে, তাৰপিছত 24ক কিমান বাৰ যাব? 2ৰেতো যাবই। 2ক যাব 1 বাৰ, 4ক যাব 2 বাৰ। ঠিক আছে, 12ক কিমান বাৰ যাব? 2ৰে 6 বাৰ। 6ক কেইবাৰ যাব? 2ৰে 3 বাৰ। ঠিক আছে, তেতিয়াহ'লে ইয়াৰ ফেক্টৰাইজেশ্যনটো লিখক। 48ৰ 2 4টা 3 এটা 2 2 2 2 3। ঠিক আছে, বুজাতো সুবিধা হোৱা নাই সকলোৰে? হ'ব, এতিয়া আমি কি কৰিম? হায়েষ্ট কমন ফেক্টৰ, গৰিষ্ঠ সাধাৰণ উৎপাদক। হায়েষ্ট মানে কি? চবতকে বেছি। এতিয়া আপোনালোকে চাওক 2 2 যিকেইটা কমন আছে সেইকেইটাক আপোনালোকে ৰাউণ্ড দিয়া। সৰুতে যে আমি শিকিছিলো এনেকে 2 2। 3 আছে 3, এইটো 3 এইটো 3, মই এইটোৱে দিলো। হয়, এতিয়া ইয়াতৰ কমন কি কি আছে? যদি কমন চাই আপোনালোকে 2, দুটা 2ৰ পৰা এটা, ইহঁত দুটা 3ৰ পৰা 3টা, তাৰমানে ইহঁতৰ উত্তৰটো কিমান হ'ব? 6 হ'ব। 2 পূৰণ 3 6। একচুৱেলি গসাগু হ'ব গসাউ হ'ব 6। মানে 6ৰে 18কো যায় 48কো যায়। চবতকে ডাঙৰ সংখ্যা। 2ৰেও যায় 18কো যায় 48কো যায়। 3ৰেও যায়। ঠিক আছে, 4ৰে এইটোক যায় এইটোক নাযায়, কিন্তু 6ৰেও যায়। মানে ডাঙৰ উৎপাদক কোনটো? 2ৰে 18কো যায় 48কো যায়। 2 9 গুণ 18, 2 24 গুণ 48। ঠিক আছে, 3ৰেও যায় 3 6 গুণ 18, 3 16 গুণ 48। কিন্তু 2 আৰু 3তকে এটা ডাঙৰ আছে নেকি চাইছো? তাতকেও ডাঙৰ আছে নেকি চাইছো? তাতকে ডাঙৰ কোনটো আছে? তাতকে ডাঙৰ আছে 6।
6ৰে 18ক যায় কিমান বাৰ 3 বাৰ 48ক যায় কিমান বাৰ 8 বাৰ মানে 6তকে কিবা ডাঙৰ আছে নেকি 7 8 9 10 সেইবিলাকৰতো নাযায় তেতিয়াহ'লে আমি 6টোৰে এইটো মই জাষ্ট মুখত এইটো এটা ট্ৰিক আছে মুখেৰে ওলাব পৰা ট্ৰিকটো মই কৈ দিছো যাতে ইয়াৰ লগত মিল আছে সেইকাৰণে মই কৈ দিছো তেতিয়াহ'লে গসাউটো কিমান হ'ল 6 হ'ল যেহেতু 6ৰে এইটো সবতকে ডাঙৰ উৎপাদক গৰিষ্ঠ সাধাৰণ উৎপাদক সবতকে ডাঙৰ উৎপাদক 6ৰেহে 18 আৰু 48ক যায় হ'ব আৰু আমি যদি নাজানো এইটো মুখৰ ভিতৰত কৰিব তেতিয়াহ'লে মই যে মাত্ৰ শিকাই দিলো মেথডটো 18ৰ ফেক্টৰাইজেশ্যন কৰক 48ৰ ফেক্টৰাইজেশ্যন কৰক তাৰপিছত কমন লওক কি 18ত কি সংখ্যা আৰু 48ত কি সংখ্যা কমন আছে 2 আছে 3 আছে 2 পূৰণ 3 6 আৰু সেইটোৱে হ'ব 6টো ক'ত আছে অপচন নম্বৰ 1 so 1 is the correct answer বুজি পাইছে নিশ্চয় ওকে তেতিয়াহ'লে আমি এবাৰ এটা নতুন প্ৰশ্ন ডিসকাস কৰো 30 আৰু 42 30টোৰ ফেক্টৰাইজেশ্যন কৰক 30টো কিহেৰে যায় 3ৰেও যায় 5ৰেও যায় 6ৰেও যায় 2ৰেও যায় সকলোতকৈ সৰু সংখ্যা কিহেৰে যায় 2ৰে সো 2ৰে যদি কৰো কিমান হ'ব 15 15 সবতকৈ সৰু সংখ্যা 3ৰে যায় 5ৰেও যায় 3ৰে যায় কিন্তু ফাৰ্স্ট 3ৰে কৰিম ওকে 30 মানে লিখি হ'ব 42 2 21 3ৰে 7 হয় বুজি পাইছে তেতিয়াহ'লে মই কি কৈছিলো কমন লওক 2 3 এটা আছে 5 এটো 7 নহব তেতিয়াহ'লে ইহঁতৰ গসাউ কিমান হ'ব 2 ইহঁত দুটাৰ পৰা 2 এটা তাৰ পিছত 3 দুটাৰ পৰা 3 মানে উত্তৰ হ'ব 6 অপচন নম্বৰ A is the correct answer I hope everyone understand so আজিৰ ক্লাসটো তেতিয়াহ'লে মই ইয়াতে সমাপ্ত কৰিছো কাৰণ মই ইয়াৰে পিছত যেহেতু মই অলপ ইজি লেভেলৰ গণিতবোৰ আনিছো ইয়াৰে পিছত মই গসাগু কেইটামান আৰু ইয়াতকে অলপ বেলেগ আৰু লসাগু অলপমান বেলেগ লসাগু আৰু গসাগুৰ সংমিশ্ৰণ থকা হেনেকুৱা ধৰণৰো গণিত আহি থকা দেখা যায় লগতে প্ৰফিট এণ্ড লছ আছে ৰেশিও এণ্ড প্ৰপৰচন আছে পাৰ্চেন্টেজ আছে আৰু সৰল সুদ সিম্পল ইন্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইন্টাৰেষ্ট এইকেইটা টপিকৰ পৰা প্ৰত্যেকবাৰে মানে ডিএলএডে ধুনীয়াকৈ প্ৰশ্ন দিয়ে ঠিক আছে আৰু সেই গোটেইকেইটা টপিকে মই এইকেইদিনৰ ভিতৰতে কভাৰ কৰিবলৈ চেষ্টা কৰিম আপোনালোকে মোক সহযোগ কৰক আৰু সাবস্ক্ৰাইব কৰক যিমান সকল নতুনকৈ আহিছে তেওঁলোকে যেন নিজৰ লগৰ বন্ধু বান্ধৱী সকলক শ্বেয়াৰ কৰে আৰু মই এআই নহয় ডিএলএডৰে মই জাস্ট আৰম্ভ কৰিছো কিন্তু মই আসাম পুলিচ লগতে এডিআৰই এইবোৰ এক্সামো দিয়া যেহেতু মোৰ অভিজ্ঞতা আছে গতিকে এই এক্সামসমূহ কেনেদৰে মানে ক্লিয়াৰ কৰিব পাৰি আৰু মেথছবোৰ কেনেকুৱা ধৰণৰ আহে মই সেইবোৰ পিছলৈকে মই ধুনীয়াকৈ আলোচনা কৰি যাম গতিকে সকলোৱে যেন চেনেলটি সাবস্ক্ৰাইব কৰে সকলোৱে যেন অলপ হলেও মোক উৎসাহ দিয়ে মৰম দিয়ে আৰু কমেন্টত সকলোৱে যেন লিখে যে ক'ৰ পৰা এই ভিডিঅ'বোৰ চাই আছে অলপ যদি লিখি দিয়ে মোৰো ভাল লাগিব সো এভৰিওয়ান তেতিয়াহ'লে মই এৰিছো সকলোৰে নিজৰ চেনেলটি স্মাৰ্ট ষ্টাডি ইউটিউব চেনেলটিক সকলোৱে মৰম দিব বুলি মই বহুত আশাবাদী ধন্যবাদ শুভৰাত্ৰি